সো পুনৰ স্বাগতম জনাইছো কুঞ্জমতলৈ। আজি আমি লৈ আহিছো দুখনমান গাড়ী। সো নতুন ষ্টক কেইখনমান আহিছে, কি গাড়ী আহিছে চাওঁ আহক। সো আমি লৈ আহিছো এবাৰ SUV ছেগমেণ্টৰ পেট্ৰল ভাৰ্জন ডাষ্টাৰ এখন লাগিছো। 18-19 মডেল হয়, 18 চনৰ বা 19 মডেল হয়। তো এই গাড়ীখন পেট্ৰল ভাৰ্জন আছে, খুবেই ধুনীয়া হৈছে গাড়ীখন। হোৱাইট কালাৰ আছে, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী। তো চাই লওক আপুনি। আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ক'তো আপোনাৰ ৰিপেণ্ট চিপেণ্ট হোৱা নাই বৰ্তমান। আৰু গাড়ীখন ৱেল মেইনটেইন হৈ আছে। ডাষ্টাৰ পেট্ৰল ভাৰ্জন হয়। প্ৰাইচটো আমি এক্সচেঞ্জ প্ৰাইচ ৰাখিছোঁ 540 ৰাখিছোঁ। নিগেচিবল হৈ যাব, 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব আপোনালোকৰ। মাত্ৰ 1 লাখ বা 1.5 লাখ ডিপি দিলেই ওলাই যাব গাড়ীখন। তো খুবেই ধুনীয়া, নিকেল ফিকেল সকলোখিনি লগাই দিছে। আপোনাৰ এচেছৰিজো খুবেই লগাই দিছে। বেক ৱেপাৰো পাই যাব, হোৱাইট কালাৰ হয় যিহেতু। আৰু ডাঙৰ ছেগমেণ্টৰ গাড়ী, SUV ছেগমেণ্টৰ গাড়ী আজিকালি 7 লাখ 8 লাখ পৰি যায় যিহেতু। তো ডাষ্টাৰখন ল'ব পাৰে আপোনালোকৰ 540 আছে, তাতো নিগচিবল আমি কৰি দিম। 1 লাখ ডিপি দিলেও ওলাই যাব, 5 বছৰ ফাইনেন্স হৈ যাব। আহক নেক্সট আমি আৰু এখন গাড়ী লৈ আহিছোঁ, খুবেই ডিমাণ্ডত থকা গাড়ী এখন লৈ আহিছোঁ। হণ্ডাই এখন লৈ আহিছোঁ, হণ্ডাই ভাৰ্না SX মডেল হয়। ইয়াৰ আগতো কেইবাখনো আছিলে ভাৰ্না, যিহেতু আমাৰ ওলাই গৈছিলে, কেছত ওলাই গৈছিলে। তো এই গাড়ীখন 1.6 হয়, SX মডেল, হোৱাইট কালাৰ আছে, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়। গাড়ী ৱেল মেইনটেইন খুবেই আছে, আপোনাৰ প্ৰিমিয়াম হৈছে। খালি ৰাস্তা কিনাৰত থকা কাৰণে আপোনাৰ ধূলি হৈছে। টাচ স্ক্ৰীন ডাঙৰ ডিছপ্লে পাই যাব হাততে, এয়াৰ বেগ কণ্ট্ৰল সকলোখিনি পাই যাব, পাৱাৰ উইণ্ডো। আৰু চিট কভাৰ আপুনি জানেই লাক্সাৰী কাৰ হয় ভাৰ্নাখন। ভাৰ্না খুবেই প্ৰিমিয়াম হৈ আছে গাড়ীখন, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী। এই লুকছটো বেছি চলে, ডিমাণ্ডত থাকে। লেটেষ্ট লুকতকৈ এই লুকছটো বেছি ডিমাণ্ডত থাকে। লেটেষ্ট ওলোৱাৰ আগত এই নিউ মডেলটো এইটো হয়। তো গাড়ীখন আপোনালোকৰ ফাইনেন্স হৈ যাব, 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব। প্ৰায় 1.5 লাখ মান ডিপি দিলে ওলাই যাব। এক্সচেঞ্জ প্ৰাইচ এখন আমি 640 ৰাখিছোঁ, তাতো নিগচিবল হৈ যাব। ডিছকাউণ্ট আমি দি দিম, আপোনালোকে আহক কুঞ্জমতল ল'ব পাৰে গাড়ীখন। ত' নেক্সট আমি আৰু এখন লৈ আহিছোঁ আপোনালোকৰ, এবাৰ টয়টা হয়, আৰ্বান ক্ৰুজাৰ এখন লৈ আহিছোঁ। SUV ছেগমেণ্টৰ পেট্ৰল ভাৰ্জনৰ 21 চনৰ টপ মডেল। প্ৰজেক্টেড হেডলাইট পাই যাব, DRL পাই যাব, আপোনাৰ ফগলাইট সকলোখিনি লাগি আছে। আৰু ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন খুবেই ধুনীয়া। আপোনালোকে 3-4 লাখলৈকে আপোনাৰ ৱাৰেণ্টিয়ে থাকে। আপোনাৰ টয়টাৰ লগ' বেজিং লাগি আছে। আপোনাৰ আহক, এলয় হুইল পাই যাব। ত' ইণ্টেৰিয়ৰটোও দেখাই দিওঁ আমি, হোৱাইট কালাৰত আছে। SUV ছেগমেণ্ট হোৱাইট কালাৰ খুবেই পচন্দ কৰে, আৰু ডিমাণ্ডত থাকে, ৰিচেল ভেলুও থাকে। টয়টা গাড়ী সকলোৱে জানেই যে গাড়ীখন ৱেল মেইনটেইন হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী, 69,000 চামথিং চলিছে। এয়াৰ বেগ, টাচ স্ক্ৰীন সকলোখিনি পাই যাব। ৰিজনেবল কৰে আপোনাৰ ব্ৰেজাৰ লগত, কিন্তু ইয়াৰ অলপ কোৱালিটি থাকে ইয়াত, যিহেতু মানে টয়টাৰ কোৱালিটিটো ভাল, ইঞ্জিন কোৱালিটিও ভাল আপোনাৰ। তো এই গাড়ীখন ল'ব পাৰে। 790 এক্সচেঞ্জ প্ৰাইচ আছে, নিগচিবল হৈ যাব। এই গাড়ীখন 8 লাখৰ ওপৰত বিক্ৰী হোৱা আমি গুৱাহাটীত সকলোকে দেখিছোঁ। তো এই গাড়ীখন আমি 790 ৰাখিছোঁ, তাতো নিগচিবল হৈ যাব। ট্ৰান্সফাৰ সকলোখিনি আমি কৰি দিম, আৰু 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব। প্ৰায় 1.5-2 লাখ মান ডিপি দিলেও গাড়ীখন ওলাই যাব। ত' নেক্সট আমি আৰু এখন লৈ আহিছোঁ, আহক এবাৰ পেট্ৰল চুইফ্ট ডিজায়াৰ এখন লৈ আহিছোঁ। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়, ZXi টপ ভেৰিয়েণ্ট মডেল হয় গাড়ীখন। হোৱাইট কালাৰত আছে, কোনোবাই ভাড়া চাড়া মাৰিব বিচাৰিছে যদি এখন গাড়ী ল'ব পাৰে। এই গাড়ীখন খুবেই ধুনীয়া হৈ আছে। তো এই গাড়ীখন আমি মাত্ৰ 530 আছিলে, কিন্তু আমি 495ত দি দিম, উইথ ট্ৰান্সফাৰ কাগজত কৰিম। খালি গাড়ীখন অট'মেটিক হয়, কোনোবাই যদি অট'মেটিক বিচাৰিছে গাড়ীখন খুবেই ভাল পাব। পুছ বটম পাই যাব আপোনাৰ, এয়াৰ বেগ সকলোখিনি আছে। আৰু গাড়ীখনো এলয় চলয় সকলোখিনি পাই যাব, টপ ভেৰিয়েণ্ট মডেল হয়। এই গাড়ীখন 495ত আহি যাব, উইথ ট্ৰান্সফাৰ কাগজত কৰি মেলি। তো ডিপি 1.5-2 লাখ দিলে ওলাই যাব। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে গাড়ী, প্ৰায়ভাগ আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ীয়ে আছে। তো গাড়ীখন ল'ব পাৰে আপোনালোকে। ভাৰ্না কোনোবাই যদি চুইফ্ট ডিজায়াৰ বিচাৰিছে, হোৱাইট কালাৰতে এখন গাড়ীখন ল'ব পাৰে। কম আছে, যিহেতু আমি দেখিছোঁ 6 লাখত আপোনাৰ চুইফ্ট ডিজায়াৰ চেল আউট হৈ যায়। চ' আমি 495ত দি আছোঁ আপোনালোক কুঞ্জমতল। আহক নেক্সট আমি আৰু প্ৰিমিয়াম হৈ আছে গাড়ী এখন। তো গ্ৰেণ্ড আইটেন হয়, স্পৰ্টছ হয়, আপোনাৰ 17-18 মডেল হয়। খুবেই ধুনীয়া হৈছে, কালাৰটো খুবেই প্ৰিয়, আৰু খুবেই চাইনিং হৈ আছে গাড়ীখন। আপোনাৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ আহক। মেৰুণ কালাৰ হয় গাড়ীখন, স্পৰ্টছ ছেকেণ্ড টপ মডেল হয়। টাচ স্ক্ৰীন এটা পাই যাব, আপোনাৰ হাততে কণ্ট্ৰলখিনি আছে, এয়াৰ বেগ আছে আপোনাৰ। আৰু কালাৰটো খুবেই ধুনীয়া হৈছে, আৰু যোনে ৱেল মেইনটেইন কৰি থৈছে। গাড়ী আপুনি 2 লাখতো পাবগৈ, নাই 3 লাখতো পাব, 4 লাখতো পায়। কণ্ডিশ্যন লৈ লৈ কথা আছে আপোনাৰ। ত' ছেকেণ্ড হেণ্ড মাৰ্কেট আমি কম্পেৰিজন কৰিব নোৱাৰোঁ গাড়ীবোৰ। তো চেম মডেল। তো গাড়ীখন এক্সচেঞ্জ প্ৰাইচ আছিলে 435 আছে। তো 4-10 মানৰ আমি উইথ ট্ৰান্সফাৰ কাগজতো কৰি দিম। তো গাড়ীখন অলপ হাই প্ৰাইজত উঠোৱা আছে গাড়ী, যিহেতু প্ৰিমিয়াম আছে। কিছুমান গাড়ী আমি দামত উঠাবলগীয়া হৈ যায়, ত' মিনিমাম কিবা এটা ৰাখি আমি দি দিম।
তো যদি কোনোবাই অলপ কমতো বিচাৰিছে গ্ৰেণ্ড আইটেনৰ পিছত আৰু এখন দেখাম আমি হোৱাইট কালাৰ এখন আছে কমত দি দিম 325 মানত দি দিম আস্তা মডেল টপ মডেল এখনো দেখাই আছোঁ আপোনালোকক তো গাড়ীখন আপোনালোকে ল'ব পাৰে খুবেই ধুনীয়া হৈছে যদি কোনোবাই বিচাৰিছে ৰিজনেবল লাগিছে তো অলপ প্ৰাইচটো হাই ভাবিব পাৰে কিন্তু গাড়ীখন যেতিয়া ওচৰত আহিব আপোনালোকে গম পাব যে গাড়ীখন ৱেল মেইনটেইন হৈ আছে অচাচি দিব পাৰি 4-10 মানে ভাল প্ৰাইচ হয় তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ কম বাজেটৰ গাড়ী এখন লৈ আহিছোঁ এবাৰ ইয়নখন লৈ আহিছোঁ ইয়ন কেইবাখন আছিলে চল আউট হৈ গ'ল তো এখন প্ৰিমিয়াম হৈছে গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপোনাৰ খুবেই ধুনীয়া হৈ আছে সিল্কি চিলভাৰত আছে এখনো 2014 মডেল ইৰা মডেল হয় তো গাড়ীখন আপোনাৰ 185 ৰাখিছোঁ গাড়ীখন নেগচিয়েবল হৈ যাব প্ৰিমিয়াম হৈছে আৰু প্ৰায় 60-70,000 ডিপি দিলেও গাড়ীখন 4 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব গাড়ীখন ল'ব পাৰে আপোনালোকে সিল্কি চিলভাৰত আছে ধুনীয়া হৈছে গাড়ীখন ইয়াতো পাই যাব পাৱাৰ উইণ্ডো পাই যাব আপোনাৰ এচি মিউজিক চিষ্টেম সকলোখিনি লাগি আছে তো গাড়ীখন চাই লওক কোনোবাই যদি আণ্ডাৰ 2 লাখ বিচাৰিছে এই ইয়নখন ল'ব পাৰে তো আহক নেক্সট আমি আৰু এখন এল্টো এখন দেখাই দিছোঁ এবাৰ 2017 মডেল হয় 280 ৰাখিছোঁ এইবোৰ আপোনাৰ 270 দি দিম গাড়ীখন 2,70,000 2017 মডেল LXi দি আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাইনেন্সো হৈ যাব প্ৰায় 70,000 ডিপি দিলে ওলাই যাব 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব আপোনালোকৰ আৰু কালাৰটোও ধুনীয়া হৈ আছে আপোনাৰ ইউনিক কালাৰ হয় এইটো অৰেঞ্জ টাইপৰ অলপ তো এই গাড়ীখন ল'ব পাৰে 17 মডেল হয় 270 দি দিম 280 আছিলে এক্সচেঞ্জ প্ৰাইচ 270 উইথ ট্ৰান্সফাৰ কাগজতো সকলোখিনি কৰি দিম তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে চাই লওক গাড়ীখন তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আহক এবাৰ ট্ৰাইবাৰ এখন লৈ আহিছোঁ 7 চিটাৰ গাড়ী হয় কোনোবাই যদি ডাঙৰ গাড়ী অলপ বিচাৰিছে 7 চিটাৰ 2020 মডেল হয় এই গাড়ীখন সিল্কি চিলভাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় মাত্ৰ 24,000 চলিছে চিট কভাৰ সকলোখিনি চিল হৈ আছে লগাই নাই এতিয়ালৈকে চিট কভাৰ আৰু চিল আপোনাৰ পলিথিন কেইটাও খোলা নাই তো এই গাড়ীখনো যদি ল'ব বিচাৰিছে কোনোবাই ল'ব পাৰে আমি 530 এক্সচেঞ্জ পাই আছিলোঁ 485ত উইথ ট্ৰান্সফাৰ কৰি দিম 485ত দি আছোঁ 20 চনৰ গাড়ী আপুনি ক'তো নাপায় ৱেল মেইনটেইন গাড়ী হয় মাত্ৰ 24,000 চলিছে স্পেয়াৰ আনটাচ হৈ আছে লগোৱা নাই এতিয়ালৈকে আৰু ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয় খুবেই ধুনীয়া হৈছে প্ৰায় 80,000 দিলেও আমি উলিয়াই দিম গাড়ীখন 5 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব কোনোবা ভাড়া চাৰ কাৰণে আৰু বা ডাঙৰ ফেমিলি আছে গাড়ীখন ল'ব পাৰে ত' নেক্সট আমি আৰু এখন গাড়ী দেখাইছোঁ আহক এবাৰ কম বাজেটৰ গাড়ী এখন লৈ আহিছোঁ এবাৰ খুবেই ধুনীয়া গাড়ী হয় এখন নিছান হয় আপোনাৰ 2014 মডেল হয় নিছান মাইক্ৰা বুলি কয় আৰু ৱেল মেইনটেইন হৈছে গাড়ীখন খুবেই ধুনীয়া হৈছে 210 ৰাখিছোঁ গাড়ীখন তো ডিছকাউণ্ট 20,000 কৰি দিম আমি 190ত দি আছোঁ গাড়ীখন যদি কোনোবাই বিচাৰিছে 190ত গাড়ীখন লৈ ল'ব পাৰে আৰু ভাল হৈছে ধুনীয়া হৈছে 2014 মডেল ফাইনেন্স হৈ যাব এখনো আপোনাৰ প্ৰায় 50-60 ডিপি দিলে ওলাই যাব কম বাজেটৰ গাড়ী 2 লাখৰ আণ্ডাৰত যদি বিচাৰিছে এইখন ল'ব পাৰে নিছানৰ হয় নিছানৰ অলৰেডি ভাল গাড়ী হয় এইখন তো নেক্সট আমি আৰু এখন দেখাই দিওঁ আহক তো চুইফ্ট ডিজায়াৰ এখন আছে তো এখন 15 ZXi হয় টপ ভেৰিয়েণ্ট 430 এক্সচেঞ্জ প্ৰাইচ ৰাখিছোঁ নেগচিয়েবল হৈ যাব ফাৰ্ষ্ট অনাৰ গাড়ী হয় সিল্কি চিলভাৰত আছে ZXi টপ ভেৰিয়েণ্ট মডেল ভাড়া চাৰ মাৰিবলৈ খুবেই ভাল এখন মজবুত গাড়ী হয় লেটেষ্ট মডেলতকৈ এখন বহুতেই ছগুণা ভাল হয় আপোনাৰ আৰু বহুতে বিচাৰি ফুৰে গাড়ীখন ডিমাণ্ডত থাকে ZXi টপ ভেৰিয়েণ্ট হয় এলয় হুইল সিল্কি চিলভাৰত আছে এলয় হুইল সকলোকে পাই যাব 4টা এলয় হুইল লাগি আছে আপোনাৰ পুছ বটম পাই যাব বেক কেমেৰা লাগি আছে ফিচাৰ্ছ হিচাপে গোটেইখিনি ফিচাৰ্ছ লাগি আছে আপোনাৰ যিহেতু ZXi হয় এই গাড়ীখন আপোনালোকে ল'ব পাৰে তো এখনো খুবেই ধুনীয়া হৈছে 5 বছৰ ফাইনেন্স হৈ যাব প্ৰায় 1.5 লাখ 2 লাখ ডিপি দিলে ওলাই যাব গাড়ীখন তো গাড়ীখন ল'ব পাৰে আপোনালোকে সো নেক্সট আমি আৰু এখন লৈছোঁ বেলিনো এখন লৈ আহিছোঁ 2018 মডেল হয় 530 আছিলে গাড়ীখন আমি কম ৰাখিছোঁ এবাৰ 495ত দি আছোঁ ডেল্টা মডেল 2018 মডেল খুবেই ধুনীয়া হৈছে ৰেড কালাৰত আছে আপোনাৰ এই গাড়ীখনো ল'ব পাৰে ফাইনেন্স হৈ যাব বেলিনো খুবেই বিচাৰি ফুৰে বহুতে তো কোনোবা যদি ৰঙা কালাৰ বিচাৰিছে প্ৰিমিয়াম হৈছে গাড়ীখন আপোনাৰ চাইডৰ মাৰুতি গাড়ী সকলোৱে জানেই 495ত আহি আছে গাড়ীখন তো এয়াৰ বেগ পাই যাব হাততে কণ্ট্ৰলখিনি পাই যাব ইনবিল চিষ্টেম লাগি আছে 5 বছৰ ফাইনেন্স হৈ যাব এইখনো ডিপি 1.5 লাখ মান দিলে ওলাই যাব গাড়ীখন ইণ্টেৰিয়ৰ সকলোখিনি ধুনীয়া হৈছে আৰু ৱাৰেণ্টি থাকিব আমাৰ 6 মাহৰ আপোনাৰ নেক্সা বেজিং লাগি আছে আপোনাৰ গাড়ীখনো প্ৰিমিয়াম আছে লুকত গাড়ীখন চাই লওক এবাৰ তো নেক্সট আমি আৰু এখনমান গাড়ী দেখাইছোঁ আহক তো এবাৰ আমি আৰু কম বাজেট এখন ইয়ন এখন দেখাই দিওঁ আহক মাত্ৰ 16,000 চলিছে কোনোবাই যদি 2 লাখৰ বাজেটত গাড়ী সৰু কম বাজেটত
যদি ল'ব বিচাৰে গাড়ীখন প্ৰিমিয়াম হৈছে 14 চনৰ গাড়ী হয় মাত্ৰ 16,000 চলিছে খুবেই ৱেল মেইনটেইন গাড়ী হয় এনেকুৱা গাড়ী খুবেই কম আহে কম চলা গাড়ী 16,000 চলা গাড়ী ক'তো নাপাব আপুনি যেহেতু 14 মডেল হয় গাড়ীখন আমি 2 লাখ ৰাখিছোঁ নিগেটিবল অলপ কৰি দিম ৰিফাইনেন্সো হৈ যাব ফেচিলিটি আছে প্ৰায় 60-70,000 ডিপি দিলে ওলাই যাব গাড়ীখন কম চলা প্ৰিমিয়ামৰ ওপৰত গাড়ী আপোনাৰ ভেলুৱেশ্যন হৈ আহি যায় আজিকালি যিহেতু গাড়ীখন ৱেল মেইনটেইন হৈ যায় তো এই গাড়ীখন ল'ব পাৰে আপুনি 5 চনৰ গাড়ী চ' নেক্সট আমি আৰু এখন কৈছিলোঁ আপোনালোকে গ্ৰেণ্ড আইটেন যে ৰেড কালাৰখন অলপ যদি আপোনালোকে দাম ভাবিছে তো নেক্সট আমি তাতকৈ টপ মডেল এখন আস্তা মডেল এখন দিছোঁ 2014-15 মডেল হয় এখন 340 আছিলে 325 দি আছোঁ আস্তা টপ মডেল 5 চনৰ গাড়ী হয় খুবেই ধুনীয়া আহিছে এলয় চেলয় সকলোখিনি লাগি আছে তো গাড়ীখন চাই লওক যদি কোনোবাই গ্ৰেণ্ড আইটেন ৰেড কালাৰখন অলপ দামী ভাবিছে তেতিয়া কম বাজেটত আমি দি আছোঁ পোষ্ট বটম সকলো টপ মডেল ভেৰিয়েণ্ট দি আছোঁ কমত উঠোৱা গাড়ীখিনি কমত যায় দামত উঠোৱাখিনি অলপ দামত আমি বেচিবলগীয়া হৈ যায় চ' গাড়ীখন চাই লওক আপোনালোকে ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে পি ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় খুবেই ৱেল মেইনটেইন হৈ আছে আৰু গাড়ীখনৰ আস্থা হয় ফাৰ্ষ্ট যিহেতু দেখিছে এলয় চেলয় সকলো পোষ্ট বটম সকলোখিনি লাগি আছে ত' গাড়ীখন ল'ব পাৰে নেক্সট আমি আৰু এখন দেখাইছোঁ আহক চেণ্ট্ৰো এখন দেখাই দিওঁ 2019 মডেল হয় 5 চনৰ গাড়ী হয় ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী প্ৰিমিয়াম হৈ আছে গাড়ীখন 385 ৰাখিছোঁ গাড়ীখন নিগেটিবল হৈ যাব প্ৰায় 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব 80,000 ডিপি দিলে ওলাই যাব 5 বছৰ কাৰণে ছেকেণ্ড টপ মডেলৰ স্পৰ্টছ হয় এয়াৰবেগ পাই যাব হাততে কণ্ট্ৰলখিনি আছে টাচস্ক্ৰীন লাগি আছে প্ৰিমিয়াম হৈছে গাড়ীখন কোনোবাই যদি বিচাৰিছে হণ্ডাই গাড়ী লওঁ বুলি স্পৰ্টছখন এখন ল'ব পাৰে যিহেতু মাইলেজ ক্ষেত্ৰত খুবেই ভাল 20 মান দেখাই দিয়ে হণ্ডাইত যদি কোনোবাই গাড়ী অলপ মাইলেজ দিয়া গাড়ী আছে আপোনাৰ চেণ্ট্ৰ'খনে দিয়ে আপোনালোকৰ তো এই গাড়ীখন ল'ব পাৰে কেইবাখনো গাড়ী আহিছিলে আগতে চেণ্ট্ৰ' আমি 20 চেল আউট কৰিছোঁ তো নেক্সট আমি আৰু এখন দেখাইছোঁ আৰ্টিকা এখন দেখাইছোঁ এবাৰ ছিজন আহি আছে যিহেতু পিকনিক ছিজন আহি আছে আপোনাৰ বাৰ ফুৰা ছিজন আহি আছে চ' আমি 7 চিটাৰ গাড়ীখন লৈছোঁ এবাৰ আৰ্টিকা 21 চনৰ ZXi হাইব্ৰিড মডেল টপ ভেৰিয়েণ্ট হয় প্ৰজেক্টৰ হেডলাইট পাই যাব ফগ ডাম লাগি আছে সকলোখিনি আপোনাৰ 5 চনৰ গাড়ী হয় ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী এলয় চেলয় সকলোখিনি আছে ZXi হাইব্ৰিড মডেল হয় এখন তো ভাড়া চাড়া বা নিজৰ ডাঙৰ ফেমিলি যদি আছে কোনোবা যদি বিচাৰিছে গাড়ীখন 14-16 লাখ পৰি যায় অনুৰোধ আপোনাৰ আজিকালি ল'লে মানে এই গাড়ীখন আমি 920 আছিলে নিগচিয়েবল 40,000 আমি ডিছকাউণ্ট কৰি দিম আপোনাৰ তো 870 মানত দি দিম আমি 870 উইথ আপোনাৰ বেক ৱেপাৰ লাগি আছে আপোনাৰ গাৰ্ড লাগি আছে খুবেই ধুনীয়া হৈছে প্ৰিমিয়াম আছে আৰু নন কালাৰ চালাৰ মৰা নাই 5 চনৰ গাড়ী হয় আৰু চাই ল'ব পাৰে ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে 7 চিটাৰ গাড়ী ডাঙৰ আৰ্টিকা সকলোৱে জানেই এই গাড়ীখন ল'ব পাৰে 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব প্ৰায় 2 লাখ মান ডিপি দিলে ওলাই যাব গাড়ীখন টাচস্ক্ৰীন বেক ভেণ্টিলেশ্যন উইণ্ড' সকলোখিনি আছে আপোনাৰ ফেচিলিটি হিচাপে 7 চিটাৰ পাৰফেক্ট গাড়ী হয় ডাঙৰ ফেমিলিৰ কাৰণে ইন'ভা জেগাত আজিকালি আৰ্টিকাখনো ভাড়া মাৰে খুব বা ডাঙৰ ফেমিলিৰ কাৰণে লাগে কোনোবাই বিচাৰিছে যদি আৰ্টিকাখন ল'ব পাৰে ৱেল মেইনটেইন হৈ আছে চ' ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে গাড়ী হয় চিন্তা কৰিব নাই আৰু ছমাহ আমাৰ ৱাৰেণ্টি থাকে চ' নেক্সট আমি XUV ছেগমেণ্টৰ আৰু এখন ডাঙৰ গাড়ী লৈ আহিছোঁ 19 মডেল হয় এই গাড়ীখন 850 ৰাখিছোঁ নিগেচিয়েবল হৈ যাব অলপ 5 চনৰ গাড়ী হয় 60,000 চলিছে এই গাড়ীখনো ধুনীয়া হৈছে আপোনাৰ তো কোনোবাই যদি 500 XUV 500 বিচাৰিছে হোৱাইট কালাৰত এই গাড়ীখন ল'ব পাৰে ভাল গাড়ী হয় মহিন্দ্ৰা কোম্পানী হয় তো গাড়ীখন আপোনালোকে প্ৰায় 5 বছৰ মানে ফাইনেন্স হৈ যাব 1.5-2 লাখ মান ডিপি দিলে ওলাই যাব গাড়ীখন তো চাই লওক এবাৰ গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় তো এই গাড়ীখন আপোনাৰ যদি ল'ব বিচাৰে 19 হয় ডিজেল ভাৰ্জন হয় এই গাড়ীখন ল'ব পাৰে চ' আহক নেক্সট আমি আৰু এখন দেখাইছোঁ খুবেই ডিমাণ্ডত মাৰুতি গাড়ী এখন দেখাইছোঁ ৱেগেনাৰ হয় নিউ মডেলটো হয় মাত্ৰ 37,000 চলিছে 5 চনৰ গাড়ী VXi মডেল 20 চনৰ হয় 530 আছিলে অলপ আমি নিগেচিয়েবল কৰি দিছোঁ 50,000 ডিছকাউণ্ট দি দিছোঁ গাড়ীখন তো আমি 480 দি দিম ট্ৰান্সফাৰ কাগজটো কৰি মেলি প্ৰায় 80,000 ডিপি দিলেও গাড়ীখন উলিয়াই দিম VXi মডেল আপোনালোকে সকলোৱে জানেই নিউ মডেলটো হয় ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে ইয়াত এয়াৰবেগ পাই যাব
ডাবল ইনবেল মিষ্টেম লাগি আছে আপোনাৰ 4খন পাৱাৰ উইণ্ডো পাই যাব লেডাৰ চিট কভাৰ লাগি আছে ফিনিচিং খুবেই ধুনীয়া প্ৰিমিয়াম হৈ আছে গাড়ীখন আৰু ক'তো ডেণ্টিং পেণ্টিং হোৱা নাই ক'তো ৰিপেইণ্ট হোৱা নাই 5 চনৰ যিহেতু 37 চলিছে খুবেই ধুনীয়া হৈ আছে গাড়ীখন তো ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় আপোনালোকে ল'ব পাৰে ৱেগনাৰখন আপোনাৰ খুবেই প্ৰিমিয়াম আছে হোৱাইট কালাৰটো আছে গাড়ীখন তো কোনোবাই ডাঙৰ ফেমিলি অলপ ডাঙৰ গাড়ী লাগে যদি গাড়ীখন ল'ব পাৰে আপোনালোকে তো নেক্সট আমি আৰু এখন দেখাই দিওঁ ডিজেল ভাৰ্জনত ZDA মডেল চুইফ্ট ডিজায়াৰ এখন আছে 2 লাখত দি দিম এই গাড়ীখন আপোনাৰ যদি কেছত লয় আৰু অলপ কম বেছ কৰি দিম 185 মানত দি দিম কেছত ল'লে মতে কোনোবাই যদি ইচ্ছুক কোনোবাই আছে ডিজেল ভাৰ্জনৰ গাড়ী ল'ব বিচাৰিছে ZDA মডেল টপ ভেৰিয়েণ্ট হয় চুইফ্ট ডিজায়াৰ ভাড়া চাৰ মাৰিবৰ কাৰণে গাড়ীখন ল'ব পাৰে আপোনালোকে 185তে দি আছোঁ আমি গাড়ীখন যদি ফাইনেন্স লাগে আমি ফাইনেন্সো কৰাই দিম এবছৰ 2 বছৰ হৈ যাব তো এখন তেতিয়া অলপ গ্ৰাম কৰি যাব 2012 চনৰ ZDA মডেল হয় গাড়ীখন টপ ভেৰিয়েণ্ট হয় সকলোখিনি লাগি আছে নেক্সট আমি আৰু এখন দেখাই দিছোঁ আহক তো চিয়াজখন লৈ আহিছোঁ যিহেতু আগৰ ভিডিঅ'টো দেখাইছিলোঁ এবাৰ বুক হৈ গৈছে তেখেতৰ EMI নোলোৱাৰ কাৰণে বেলেগ এখন আমি গাড়ী দিলোঁ চেল এখন ফাইনেন্স কৰাই দি দিলোঁ তো গাড়ীখন আকৌ আমি মাৰ্কেটত আকৌ আপোনাৰ দেখাই দিছোঁ তো টপ ভেৰিয়েণ্ট মডেল হয় 2015 মডেল হয় এলয় চেলয় সকলোখিনি লাগি আছে ZXi মডেল হয় সকলোখিনি পেট্ৰলত আছে আপোনাৰ গাড়ীখন হোৱাইট কালাৰতে আছে গাড়ীখন এখনো 4 বছৰ ফাইনেন্স হৈ যাব প্ৰায় 460 মানত দি দিম গাড়ীখন ফাইনেন্স কৰি মেলি যদি কেছত লয় আৰু অলপ কম বেছ হৈ যাব কেছত যদি লয় 435ত দি আছোঁ ট্ৰেন্সফাৰ কাগজটো কৰি পুজ বটম পাই যাব এয়াৰ বেগ পাই যাব কণ্ট্ৰলখিনি পাই যাব চিয়াজ গাড়ী 15 লাখ মান পৰি যায় টপ ভেৰিয়েণ্ট মডেলখন নেক্সট হয় খুবেই প্ৰিমিয়াম হৈছে গাড়ীখন চাই লওক এইখিনি এইখন গাড়ী আপোনালোকে ফাইনেন্সত যদি বিচাৰিছে মাৰুতি গাড়ী এখন ল'ব পাৰে আপোনালোকে তো নেক্সট আমি কেইবাখনো এবাৰ ক্ৰেটা লৈ আহিছোঁ আহক ক্ৰেটা কেইখন দেখাই দিওঁ তো এতিয়া যিহেতু ছিজন আহি আছে তো অলপ ফুৰা চুৰা ছিজন হয় XUV ছেগমেণ্টত গাড়ী খুবেই বিচাৰি ফুৰে তো প্ৰাইচবোৰ গাড়ী যিহেতু নতুন গাড়ীবোৰ খুব দাম হৈ গৈ আছে তো ছেকেণ্ড হেণ্ড মাৰ্কেটত আজিকালি হাই ডিমাণ্ডত থাকে ক্ৰেটাবোৰ তো গাড়ী কেইবাজনো চাই আছে আমাৰ ইতিমধ্যে অৰুণাচলৰ পৰাও কেইজনমান চাই আছে কথা বতৰা চলি আছে আমাৰ কিন্তু তেখেতলোকৰ বাজেটটো মিলা নাই তো সেইকাৰণে ল'ব পৰা নাই তো আমি এখন গাড়ীখন আমি 650 আছিলে একচুৱেল প্ৰাইচ 17 মডেল হয় এইখন আমি 630 দি আছোঁ উইথ ট্ৰেন্সফাৰ কাগজটো কৰি মেলি ফাইনেন্স হৈ যাব আপোনাৰ 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব প্ৰায় 1.5 লাখ 2 লাখ ডিপি দিলে ওলাই যাব গাড়ীখন প্ৰিমিয়াম হৈছে হোৱাইট কালাৰত গাড়ী হয় আৰু কালাৰটো ধুনীয়া হয় সকলোৱে এটা জানেই হণ্ডাই গাড়ী চলাবলৈও ভাল কমফৰ্টেবল হৈছে আৰু খুবেই ধুনীয়া হৈছে 50-60 চলিছে আপোনাৰ কিলোমিটাৰ ৱাইজ চব কম চলা গাড়ী হয় তো আমাৰ 1 লাখ চলা গাড়ী নাথাকে কম চলা গাড়ীখিনি আমি থওঁ 50-60,000 চলা গাড়ী একো দিগদাৰ হ'ব নালাগে যিহেতু ৱাৰেণ্টিও থাকে আমাৰ তো গাড়ীখন 530 আহি আছে গাড়ীখন 2017 মডেল ৰেজিষ্ট্ৰেশ্যন নম্বৰ চাই লওক 06U3458 হয় এখন গাড়ী আমি 630 দি আছোঁ নেক্সট আমি আৰু এখন লৈ আহিছোঁ 2000 আপোনাৰ 17 হয় টপ ভেৰিয়েণ্ট মডেল হয় গাড়ীখনো আপোনাৰ ডুৱেল টনত পাই যাব গাড়ীখন অলপ দাম আছে 680 হয় গাড়ীখন টনিক হৈ যাব প্ৰজেক্ট লাগি আছে এলয় পাই যাব আপোনাৰ প্ৰিমিয়াম হৈছে আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী টায়াৰ চাই আপোনাৰ ষ্টেমনি ইউজেই হোৱা নাই এতিয়ালৈকে ধুনীয়া হৈছে প্ৰিমিয়াম লুকছত অলপ যদি হাই বাজেট অলপ বিচাৰিছে গাড়ীখন ল'ব পাৰে আপোনালোকে টাচ স্ক্ৰীন লাগি আছে ইনবিল্ট মিউজিয়াম আছে আপোনাৰ ডুৱেল টনত আছে ৱেল মেইনটেইন হৈছে ডক্টৰ ড্ৰাইভাৰ কাৰ হয় ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী খুবেই ধুনীয়া আছে আপোনালোকে এইখনো 2 লাখ 1.5 লাখ দিলে ওলাই যাব গাড়ীখন 5 বছৰখন ফাইনেন্স হৈ যাব এই গাড়ীখনো চাই লওক খুবেই ধুনীয়া হৈ আছে যদি কোনোবা ক্ৰেটা লাভাৰ আছে ক্ৰেটাৰ খুবেই চলাবলৈ ভাল পিকআপো ভাল ৱেল মেইনটেইন গাড়ী হয় প্ৰব্লেম নোলায় গাড়ীখন XUV ছেগমেণ্টত কম বাজেটৰ গাড়ী এইখন ল'ব পাৰে নেক্সট আমি আৰু এখন লৈ আহিছোঁ আহক এবাৰ ক্ৰেটাই হয় 2018 মডেল হয় এই গাড়ীখনো আপোনাৰ খুবেই পেট্ৰল ভাৰ্জন হয় গোটেইখন পেট্ৰলৰ দেখাইছোঁ এখন আপোনাৰ 630 হয় উইথ নেগচিয়েবল হয় 620 মানত দি দিম যদি কেছত লয় আৰু অলপ কম বেছ হৈ যাব গাড়ীখন ইণ্টেৰিয়ৰটোও দেখাই দিওঁ আহক কালাৰো হোৱাইট কালাৰ গোটেইকেইখনে 18 চনৰ হয় এখন তো ইয়াত মিউজিক চিষ্টেমটো নাই কিন্তু আপোনালোক মিউজিক চিষ্টেম লগাই ল'ব লাগিব বা আমি হ'লেও আপোনাৰ নেগচিয়েবল অলপ কিবা এটা চাই দিম প্লেয়াৰটোৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে 620 এখন আপোনালোকে আহি আছে গাড়ীখন প্ৰায় 1.5 লাখ মান দিলেও গাড়ীখন ওলাই যাব উইথ ট্ৰান্সফাৰ কাগজতো সকলোখিনি কৈ দিম ডব্লিউ কোটা ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী 80% আমি থওঁ যিহেতু মেক্সিমাম গাড়ী আমাৰ দেখিব ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ীয়ে পাব ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ীবোৰ খুবেই ধুনীয়া হৈ থাকে ৱেল মেইনটেইন থাকে আৰু মানুহখিনিও ভালকৈ চলাই থাকে চ' গাড়ীখিনি আমি ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে আমি প্ৰিফাৰ কৰোঁ চ' নেক্সট আমি আৰু এখন লৈ আহিছোঁ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে আপোনাৰ ডিব্ৰুগড় 2000 মডেলৰ হয় এইখন আপোনাৰ ড্ৰাইভাৰ হয় 7 চিটাৰ হোৱাইট কালাৰ কোনোবাই যদি বিচাৰিছে গাড়ীখন ল'ব পাৰে 5 বছৰ ফাইনেন্স হৈ যাব 530 এক্সচেঞ্জ প্ৰাইচ হয় নেগচিয়েবল হৈ যাব
তো এইখনো ধুনীয়া হৈছে গাড়ীখন 7 সিটাৰ গাড়ী হয় আপোনালোকে চাই লওক যেহেতু আজিকালি আপুনি এল্ট'খন ল'ব গ'লে 6 লাখ 7 লাখ পৰি যায় ডাঙৰ সেগমেন্ট এখন লৈ লওক আপুনি তাহানি আপুনি ভাড়া চাড়া মাৰিবলৈ পইচা ইনকাম কৰিব পাৰিব আপোনালোকে সো আপুনি ভাল গাড়ী এখন যদি বিচাৰিছে আপুনি নিকুঞ্জ মটৰ্ছ আহক আৰু বুকিং কৰক গাড়ীসমূহ আৰু প্ৰায়ভাগ আমাৰ গাড়ী ওলাই গৈ আছে নতুন ষ্টক আহি আছে আপোনালোকে দেখি আছে ভিডিঅ' আৰু ফটোটো আমি আপলোড দি আছোঁ আজিকালি তো এই গাড়ীখিনি আছে কেইখনমান আৰু গাড়ী আছে আপোনাৰ বুক হৈছে যিহেতু আৰু নতুন আহিবলগীয়া আছে তো নেক্সট আমি আৰু এখন গাড়ী কমত ৰাখিছোঁ যিহেতু আপোনালোকে যদি বিচাৰিছে তো 145ত দি আছোঁ আপোনাৰ i10 স্পৰ্টছ হয় 145ত দি দিম উইথ ট্ৰান্সফাৰ কাগজটো কৰি মেলি 13 হয় এখন কোনোবা যে কম বাজেট 1.5 লাখ আণ্ডাৰত বাজেটত গাড়ী আছে 145ত দি আছোঁ এই গাড়ীখন চাই লওক এবাৰ 13 চনৰ Honda i10 তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আপোনাৰ টাটা টিগৰ এখন লৈ 2019 মডেল হোৱাইট কালাৰ আছে আপোনাৰ কোনোবাই যদি বিচাৰিছে টিগৰ বিচাৰিছে ভাড়া চাড়া মাৰিবৰ কাৰণে বা নিজৰ পাৰ্চনেল ইউজ কৰিবলৈ এই গাড়ীখন খুবেই ভাল টাটা গাড়ী সকলোৱে জানে 4 ষ্টাৰ ৰেটিং আছে আপোনাৰ 350 আমি ৰাখিছোঁ গাড়ীখন নিগচিয়েবল অলপ কৰি দিম তো এই গাড়ীখনো ছেকেণ্ড টপ মডেল হয় একজেক্ট মডেল হয় টাচ স্ক্ৰীন লাগি আছে এয়াৰ বেগ সকলোখিনি পাই যাব আৰু টাটা গাড়ী সকলোৱে জানেই ফিচাৰ্ছসমূহ আৰু কোৱালিটিও বিল্ড কোৱালিটি ভাল হয় তো গাড়ীখন আপোনালোকে ল'ব পাৰে 350 এবাৰ ৰাখিছোঁ নিগচিয়েবল অলপ হৈ যাব কৰি দিম ফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে প্ৰায় 1 লাখ মান ডিপি দিলে উলিয়াই দিম গাড়ীখন তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ কোনো কম বাজেটত আপোনাৰ পেট্ৰলৰ 16 চনৰ হয় 185ত দি দিম আপোনাৰ টাটা বল এখন আছে আমাৰ টাটা বল যদি কোনোবাই বিচাৰিছে কম বাজেটত 2 লাখ আণ্ডাৰত আপুনি এই পেট্ৰল গাড়ীখন ল'ব পাৰে টাটা বল 185ত দি আছোঁ গাড়ীখন আৰু এখনো পেট্ৰল ভাৰ্জন হয় চিন্তা কৰিবলৈ একো নাই ভাল হৈছে গাড়ীখন তো এইখিনি আমাৰ ষ্টক আছিলে আহিবলগীয়া দিনত আমি আৰু কেইখনমান আমি ভিডিঅ'ত গাড়ী আহি আছে আমি দেখাম আপোনালোকে কোনজন আহক আপোনাৰ এড্ৰেছটো সকলোৱে জানেই জামিয়া তিনিআলি অপজিট কাৰ্গো মটৰ্ছ আৰু ইউনিভাৰ্চিটি ৰোড হয় আৰু ফোন নম্বৰ আমি তলত ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ফোন কৰিব পাৰে ধন্যবাদ